নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। 1 তাৰিখে সোমাব আত্মসহায়ক গোটৰ 10,000কৈ টকা। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অলপ আগতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে 4 দিন পিছতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব টকা। যিসকল মহিলাই অৰুণোদয় আঁচনি নাইবা আন কেইবাটাও আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ বেংক একাউণ্টত আৰু মাত্ৰ 4 দিন পিছতে সোমাই পৰিব টকা। অৰুণোদয় আঁচনিৰ লগতে বৃদ্ধ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি, দিব্যাংগ আঁচনিৰ ধন আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব। লগতে ৰাজ্যৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। একেলগে জনাম ভিডিঅ'টো চোৱাৰ এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুন গৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ মহিলাসকলৰ কাৰণে। ৰাজ্যৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব 10 তাৰিখে টকা। 10 মাৰ্চ এইবাৰ সোমবাৰে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ লগতে আন কেইবাটাও আঁচনিৰ টকা সোমাব। মাত্ৰ 4টা দিন পিছতে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব টকা। 10 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। 10 মাৰ্চৰ পুৱাতে লাভ কৰিব এইসমূহ ধন। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। যিসকল মহিলাই অৰুণোদয় নাইবা অৰুণোদয় 2.0 নাইবা অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত পুনৰবাৰ 10 তাৰিখে ৰাতিপুৱা 1250 টকা সোমাই পৰিব। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। যদি আপোনালোকে আপোনালোকৰ বেংক একাউণ্টত এতিয়াও KYC কমপ্লিট কৰা নাইবা আপোনাৰ যদি KYC কমপ্লিট নাই তেন্তে এতিয়া KYC কমপ্লিট কৰি লওক, কিয়নো 10 তাৰিখৰ আগতে KYC কমপ্লিট নকৰিলে আপোনালোকৰ বেংক একাউণ্টত টকা নোসোমাব। গতিকে KYC কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব অৰুণোদয়ৰ লগতে আন আঁচনিৰ টকা। আৰু মাত্ৰ 4 দিন পিছতে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব এই ধন। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাসকলে কেতিয়া লাভ কৰিব 10,000কৈ টকা। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে 1 এপ্ৰিলৰ পৰা 10,000 টকাকৈ লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে। তেওঁ আৰু কয় যে অহা 10 তাৰিখে বিধানসভাত নতুন বৰ্ষৰ বাজেট উপস্থাপন কৰিব ৰাজ্য চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাসকলৰ নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহ শেষ কৰা হ'ব। তাৰ পাছত 1 এপ্ৰিল তাৰিখে বিহালীত এই আঁচনিৰ শুভাৰম্ভ কৰিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত 1 এপ্ৰিল তাৰিখৰ পৰা সোমাই পৰিব 10,000কৈ টকা। যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকে কমেণ্টত জনাব আপোনালোকে এই আঁচনিত আবেদন কৰিলে নে নাই। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কাণত ধৰি চেণ্ডেলেৰে কোবালে গাড়ী চালকক। বিপদত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা। বিপদত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা জয়িতা কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিছপুৰ আৰক্ষীয়ে। গাড়ী চালক ৰাজীৱ হুছেইনৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছে গোচৰ। কি অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ বিৰুদ্ধে? দেওবাৰে বিধায়ক আৱাসৰ প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰৰ সন্মুখত সংঘটিত চাঞ্চল্যকৰ ঘটনা। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই কাণত ধৰাই মহন্তৰ কন্যাই চেণ্ডেলেৰে প্ৰহাৰ কৰিছিল গাড়ী চালক ৰাজীৱ হুছেইনক। ৰাজীৱ হুছেইনক কাণত ধৰি আঁঠু কৰাই উদাই মুদাই চেণ্ডেলেৰে কোবাই থকা এই দৃশ্য ওচৰৰ পৰা প্ৰত্যক্ষ কৰি ৰৈছিল কেইবাজনো লোকে। মহন্ত কন্যাই অভিযোগ উত্থাপন কৰিছিল যে সুৰাপান কৰি ৰাজীৱ হুছেইনে অশালীন মন্তব্য কৰিছিল তেওঁক। বহুত দিন ধৰি কৰ্মচাৰীজনে অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ। দেওবাৰে মদ খাই ঘৰত প্ৰৱেশ কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন কৰিছিল মহন্ত কন্যাই। আত্মৰক্ষাৰ বাবে চালকজনক আক্ৰমণ কৰা বুলি কেমেৰাৰ আগত দাবী তুলিছিল মহন্ত কন্যাই। নিৰাপত্তাৰক্ষীৰ সন্মুখতে এজন কৰ্মচাৰীক চেণ্ডেলেৰে প্ৰহাৰ কৰা দৃশ্য ভাইৰেল হোৱাৰ পাছতে এতিয়া সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অশোক সিংহলৰ ভাওনা বিতৰ্ক। গুৱাহাটী প্ৰেছ ক্লাব তথা সাংবাদিকৰ দাবীৰ বিপৰীতে ইয়াক মনহেজা অভিযোগ আখ্যা মন্ত্ৰী সিংহলৰ। ভাওনাক লৈ এইবাৰ বিতৰ্ক হৈছে অসমত। চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাক লৈ কটু মন্তব্য কৰাৰ অভিযোগ, যাৰ বাবে এতিয়া সামাজিক মাধ্যমৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ সকলোতে চৰ্চা চলিছে। এই বিষয়টোক লৈ বহুতে মন্ত্ৰীগৰাকীক সমালোচনা কৰিছে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ বাবে। অৱশেষত মন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁৰ বিৰুদ্ধে
মনোহেজাক কথাৰে মিছা অভিযোগ উত্থাপন কৰা বুলি দাবী কৰিছে। প্ৰকৃততে হৈছিল কি, অসমৰ এগৰাকী সাংবাদিক পংকজ শৰ্মাই নিজৰ ফেচবুক একাউণ্ট যোগে এটা পোষ্ট কৰে। পোষ্টত মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে ভাওনাত অপমান কৰাৰ অভিযোগ তোলে। 3 মাৰ্চৰ নিশা 9:50 বজাত পংকজ শৰ্মাই কৰা পোষ্টত তেওঁ উল্লেখ কৰিছিল এইদৰে, গুৱাহাটী প্ৰেছ ক্লাবৰ টিমে খুব চেলেঞ্জৰ মাজত আয়োজন কৰা ভাওনাত নিমন্ত্ৰণৰ বাবে মন্ত্ৰী অশোক সিংহলৰ তালৈ গৈছিল। মন্ত্ৰীয়ে কৈছে এই ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট। মন্ত্ৰীৰ ক্ষমতা পোৱা মানে এনে নহয় যে অসমীয়া সংস্কৃতিক অপমান কৰাৰ অধিকাৰ পাইছে। দিছ ইজ আনএক্সেপ্টেবল। আমি অসমীয়া অনা অসমীয়াৰ পাৰ্থক্য কৰিব নিবিচাৰো, কিন্তু তাৰ মানে এইটো নহয় যে আমি দুৰ্বল। ৱেইট এণ্ড সি, দিছ ইজ ভেৰি ভেৰি চিৰিয়াছ। এই পোষ্টটো ভাইৰেল হৈ পৰাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয়। বিভিন্নজনে পংকজ শৰ্মাৰ ফেচবুক পোষ্টটো শ্বেয়াৰ কৰি মন্ত্ৰী সিংহলক খুৰদাৰ সমালোচনা কৰে। অসমৰ মন্ত্ৰী হৈ অসমৰ সংস্কৃতিক সন্মান প্ৰদৰ্শন নকৰা বুলিও অভিযোগ আনে বিভিন্নজনে। জানিব পৰা মতে গুৱাহাটী প্ৰেছ ক্লাবৰ দ্বাৰা অহা 15 মাৰ্চত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পৰিৱেশন কৰা হ'ব গান্ধাৰীৰ অভিশাপ ভাওনাখন। এই অনুষ্ঠানৰ বাবে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলক নিমন্ত্ৰণ জনাবলৈ গৈছিল প্ৰেছ ক্লাবৰ এটা গোট, কিন্তু তেওঁলোকৰ সন্মুখতে মন্ত্ৰীগৰাকীয়ে ভাওনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগ উঠিছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 50,000 টকা ঘোষ লৈ হাত দাঙিলে এছিয়াছ গৌৰৱ শেখৰ দাসে। ৰাজ্যত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী ঘোষখোৰ বিষয়া। এইবাৰ ঘোষ লৈ আটক হৈছে এগৰাকী এছিয়াছ বিষয়া। জানিব পৰা মতে আজি বজালী জিলাৰ আয়ুক্ত কাৰ্যালয়ত এক অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে। এই অভিযানৰ সময়তে জিলাখনৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাসে 50,000 টকা ঘোষ লোৱাৰ অৱস্থাতে আটক হয়। অভিযোগ অনুসৰি এগৰাকী মাটিৰ ব্যৱসায়ীৰ পৰা 50,000 টকা ঘোষ লৈছিল গৌৰৱ শেখৰ দাসে। উল্লেখযোগ্য যে দুৰ্নীতি নিবাৰক শাখা এক চেণ্ডেলৰ জৰিয়তেও এই বিষয়ে প্ৰকাশ দিবলৈ লৈছো। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ, নকল কৰিবলৈ নিদিয়াৰ বাবে শিক্ষকক হত্যাৰ ভাবুকি ছাত্ৰৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বগুলামাৰী স্থিত পশ্চিম ধুবুৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পৰীক্ষা চলি থকাৰ মাজতে এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। অভিযোগ অনুসৰি পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা চলি থকাৰ সময়তে বুৰঞ্জী বিভাগৰ শিক্ষক আশৰাফ আলীয়ে ছাত্ৰ ছাত্ৰীক নকল যোগান ধৰিছিল। উক্ত কেন্দ্ৰটোত পৰীক্ষা চলি থকা অৱস্থাত মুকলিভাৱে নকল চলি থকাক লৈ ধুবুৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক জিয়াউল হকে 1 মাৰ্চত অধ্যক্ষক দাখিল কৰিছিল লিখিত অভিযোগ। বুৰঞ্জী পৰীক্ষাৰ দিনা ৰোল 0262 নং 10058 নম্বৰৰ ছাত্ৰজনক নকল কৰাত বাধা প্ৰদান কৰাত শিক্ষক জিয়াউল হকক হত্যাৰ ভাবুকি দি ছাত্ৰজন পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই যায় বুলি অভিযোগ পত্ৰখনত উল্লেখ আছে। এবাৰ উক্ত পৰীক্ষা কেন্দ্ৰটোত আৰম্ভণিৰ পৰাই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নকলৰ পয়োভৰে শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰি তুলিছে। এই সন্দৰ্ভত ধুবুৰীৰ স্কুলসমূহৰ পৰিদৰ্শকে পশ্চিম ধুবুৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষলৈ মঙ্গলবাৰে এক সকজ নটিছ প্ৰেৰণ কৰিছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মন্ত্ৰী অশোক সিংহলক মন্ত্ৰী হবৰ পৰা বৰখাস্ত কৰক। আৰু এই মন্তব্য কৰিছে আমছুৱে। মন্ত্ৰী অশোক সিংহলক মন্ত্ৰীত্বৰ পৰা বৰখাস্ত নকৰিলে শীঘ্ৰে দ্বাৰস্থ হ'ব ৰাজ্যপালৰ। ভাওনাৰ বিষয়ে কৰা বিৰূপ মন্তব্যক লৈ অশোক সিংহলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমছুৰ মুখ্য সাংগঠনিক সম্পাদক শাহিদুল ইছলাম। মন্ত্ৰী সিংহলৰ বিৰুদ্ধে জিলাই জিলাই প্ৰতিবাদ তীব্ৰতৰ ৰূপত গঢ়ি তুলিব বুলি আমছু নেতাগৰাকীয়ে হুংকাৰ দিয়ে। লগতে আমছুৱে মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰি কয় যে সঁচাকৈ যদি অসমৰ মুখ্যমন্ত্ৰীয়ে 5খন ৰাজ্যৰ ভিতৰত অসম প্ৰথম বুলি আশা কৰিছে, তেনে স্থলত মন্ত্ৰী অশোক সিংহলে ভাওনাক লৈ অদ্ভুত মন্তব্য কৰাটো কিমান যুক্তিসংগত। ইয়াৰ উপৰিও দিল্লীক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী অশোক সিংহলক মন্ত্ৰীসভাত স্থান দিছে বুলিও ক্ষোভ বুজাৰে আমছুৱে। লগতে এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি মন্ত্ৰী অশোক সিংহলক মন্ত্ৰীসভাৰ পৰা বৰখাস্ত নকৰিলে ৰাজ্যপালক স্মাৰক পত্ৰ দিব বুলিও হুংকাৰ দিছে। লগতে ৰাজ্যৰ আন এটা ভয়ংকৰ খবৰ হৈছে চুবুৰীয়া ৰাজ্যৰ বেদখলৰ কবলত অসমৰ প্ৰায় 83,000 হেক্টৰ ভূমি। বিধানসভাত তথ্য দিলে মন্ত্ৰী অতুল বৰাই। এইবাৰখনত চুবুৰীয়া ৰাজ্যৰ সৈতে থকা অসমৰ সীমা বিবাদ অতি পুৰণিৰ। চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যা সমাধানৰ বাবে প্ৰায়ে দাবী উত্থাপন হৈ আহিছে। প্ৰায়ে অভিযোগ উত্থাপন হয় যে অসমৰ কেইবা হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যসমূহৰ দখলত আছে। ইয়াৰ মাজতে শেহতীয়াকৈ মন্ত্ৰী অতুল বৰাই চলিত বিধানসভাৰ বাজেট অধিৱেশনত উল্লেখ কৰা তথ্যই পুনৰ চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যাৰ বিষয়টোক চৰ্চাৰ মাজলৈ লৈ আহিছে। বুধবাৰে ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই বিধানসভাত কয় যে অসমৰ প্ৰায় 83,000 হেক্টৰ ভূমি চুবুৰীয়া 4খন ৰাজ্যই বেদখল কৰিছে। কংগ্ৰেছৰ বিধায়ক ৰকিবউদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই
কয় যে 18খন জিলাৰ 82,741.86 হেক্টৰ মাটি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে বেদখল কৰিছে। অতুল বৰাই দাখিল কৰা তথ্য অনুসৰি সৰ্বাধিক অসমৰ মাটি দখল কৰি আছে নাগালেণ্ডে। তেওঁ জনোৱা মতে নাগালেণ্ডৰ দখলত আছে অসমৰ 59,490.21 হেক্টৰ মাটি। একেদৰে মেঘালয়ে 3,441.86 হেক্টৰ মাটি অসমৰ মাটি বেদখল কৰিছে। অতুল বৰাই সদৰি কৰিছে আটাইতকৈ কম অসমৰ মাটি বেদখল কৰিছে মেঘালয়ে।